কি হল দেৱী বসুমতী ইমান অধৈৰ্য হৈ আহিছা কি কাৰণে হে সৃষ্টিকৰ পিতৃ দেৱতা তোমাৰ আদেশে নদ নদী তৃণ তৰু সমুদ্ৰ পৰ্বত সবাকো যতন কৰি লভি আছো গৰ্ভাত যুগ যুগান্তৰে কিন্তু পিতা মিছা বেইছা পদাচাৰে কৰি পাপ লীলা জ্বলাইছে পিষ্ঠে মোৰ পাপৰ অসহ্য পিতা দিয়া দেশ যাওঁ মই মহাৰসাতলে দিয়া দেশ যাওঁ মই মহাৰসাতলে উপায়হীন হৈছো ধৰিত্ৰী এনে সংহাৰ অন্যায় অত্যাচাৰৰ উৰ পেলাবলৈ হ'লে স্বয়ং লক্ষ্মীপতি ভগৱান নাৰায়ণৰ আৱশ্যক এই বিষয়ে তিলোচনৰ মতামতৰ দৰকাৰ ভাল পিতা হে তিলোচন বিপদ মোচন অত্যাচাৰী অনাচাৰী পাপৰ প্ৰকোপত মই আৰু স্থিৰেৰে থাকিব নোৱাৰা হৈছো উপায়হীনক উপায় দিয়াটো জানো আপোনাৰ কৰ্তব্য নহয় হয় দেৱী বসুমতী মই সকলো বুজিছো যুগ পৰিৱৰ্তনৰ সময় আহি পৰিছে কিন্তু আমি কি কৰিব পাৰোঁ আমি মাত্ৰ লালন পালন আৰু সংহাৰৰ গৰাকী পৰিৱৰ্তনৰ গৰাকী নহয় দেৱী গতিকে আমি সকলোৱে সৌ অনন্ত শয্যাপতি গোলোকপতি নাৰায়ণক প্ৰাৰ্থনা জনাওঁ জগা জগা হে নারায়ণ জগা জগা হে নারায়ণ রক্ষা করা ধরিত্রী তোমার রক্ষা করা ধরিত্রী তোমার Oh
তিলোচন, হে ধৰিত্ৰী, পৃথিৱীত যেন পাপৰ মাত্ৰা ইমান প্ৰবলভাৱে বাঢ়িব লাগিছে, তাক মই ভালদৰে জানো। কিন্তু মই কি কৰিব পাৰোঁ? যিজনে পাপ কৰিব তেওঁ অতল নৰকলৈ গমন কৰিব, আৰু যিজনে পাপ কৰ্মৰ পৰা বিৰত থাকিব তেওঁ মোৰে বৈকুণ্ঠপুৰীত স্থান পাব। তথাপিতো প্ৰভু, দুষ্টক দমন, সন্তক পালন কৰাটো জানো আপোনাৰ কৰ্তব্য নহয়? পৃথিৱীত কিছু লোকে ক্ষমতাৰ অধিকাৰী হৈ দুৰ্বল প্ৰাণীৰ ওপৰত নানা অত্যাচাৰ ব্যভিচাৰ আৰম্ভ কৰিছে। তাৰ ফলত এবাৰ অসহ্য হৈ পৰিছোঁ। ইয়াৰ এটি উপায় কৰক সোনকালে। বাৰু দেৱী, ইয়াৰ বাবে আৱশ্যক দেৱী যোগমায়া। দেৱী যোগমায়া, তুমি যোৱা গোকুলৰ নন্দৰজাৰ গৃহত যশোদাৰ গৰ্ভত কন্যা সন্তান ৰূপে জন্মগ্ৰহণ কৰা গ'ল, আৰু ঠিক তাৰ আগতে দৈৱকীৰ গৰ্ভত যি সপ্তম সন্তানে ঠাই ল'ব তাক তুমি হৰণ কৰি নি লুকুৱাই ৰাখিবাগৈ ৰোহিণীৰ গৰ্ভত। ঠিক তাৰ লগে লগে আমি নিজে যাদৱৰ নেতা বসুদেৱৰ ঔৰসীয়ে দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্মগ্ৰহণ কৰিম। শোভাহৰণৰ হেতু ভাল প্ৰভু, তজুৱাজ্ঞা নৱশিৰে কৰিম পালন। এবে মই মানিছোঁ বিদায়। যোৱা দেৱী যোগমায়া। শুনা সৃষ্টিকৰ, শুনা তিলোচন, শুনা ধৰিত্ৰী, তোমালোকৰ দুখ মোচনৰ হেতু গোকুলৰ নন্দৰজাৰ গৃহত যশোদাৰ গৰ্ভত কন্যা সন্তান ৰূপে জন্ম ল'ব দেৱী যোগমায়া। ঠিক সেই সময়তে আমি নিজে যাদৱৰ নেতা বসুদেৱৰ ঔৰসীয়ে দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্ম লওঁ দুষ্টক দমন আৰু সন্তক পালন কৰিম। গতিকে মোৰ এই সকলো কাৰ্যতে তোমালোকে যথাসাধ্যে কৰিব লাগিব সহায়। ভাল প্ৰভু, এতিয়া আমি সকলোৱে মাগিছোঁ বিদায়। যোৱা সকলো। অনন্ত শয়নে দেখিলো নয়নে, হে লক্ষ্মী নাৰায়ণ নজুনো কৰি নজুনো কৰি নাৰায়ণ নাৰায়ণ নাৰায়ণ। আহা দেৱৰসী, আজি তোমাক মোৰ বিশেষ প্ৰয়োজন। মোৰ প্ৰয়োজন এই
সামান্য নাৰদক আজি স্বয়ং নাৰায়ণৰ প্ৰয়োজন। নাৰদ, তই আজি মহা সৌভাগ্যৱান। পিছে কওকচোন প্ৰভু, কিবা সেইটো প্ৰয়োজনেই অল্পমতী নাৰদৰ? দেৱৰসী, তেন্তে কওঁ শুনা। পৃথিৱীত যেন পাপৰ মাত্ৰা ইমান প্ৰবলভাৱে বাঢ়িব লাগিছে যে সেই ভাৰ বসুমতীয়ে সহ্য কৰিব নোৱাৰি আমাৰ বাস পাইছেহি। দিছো এটি উচিত উপায়, সেই কাৰ্য তুমিও মোক কৰিব লাগিব সহায়। নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰভু, আপোনাৰ অপাৰ মহিমা কি বুজিমেই অল্পমতী নাৰদে। বাৰু কওকচোন প্ৰভু, কিনো উপায় কৰিছে বিধান? নাৰদৰ নৰত নহয় অসাধ্য, তেন্তে নিশ্চয় কৰিম সহায়। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱৰসী, তেন্তে কওঁ শুনা। গোকুলৰ নন্দ ৰজাৰ গৃহত যশোদাৰ গৰ্ভত কন্যা সন্তান ৰূপে জন্ম ল'ব দেৱী যোগমায়া। ঠিক তাৰ লগে লগে আমি নিজে যাদৱৰ নেতা বসুদেৱৰ ঔৰসে দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্ম ল'ম দুষ্ট দমন আৰু সন্ত পালনৰ হেতু। গতিকে দেৱৰসী, মোৰে সকলো কাৰ্যতে যথাসাধ্যে কৰিব লাগিব সহায়। হে প্ৰভু নাৰায়ণ, আপোনাৰ কৃপাতে হয় পৃথিৱীৰ পাপ বিমোচন। গতিকে সেই কাৰ্যতেই অল্পমতী নাৰদে যথাসাধ্যে কৰিম সহায়। এবে মই মানিলো বিদায়। যোৱা যোৱা দেৱৰসী। তোমাৰ